ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিসেম্বৰ মাহৰ 29 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজি অসমীয়া পুহ মাহৰ 13 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণা চতুৰ্দশী তিথি আজি নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ তাৰ পিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব গণ্ড যোগ তাৰ পিছতে বৃদ্ধি যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বৃষ্টিকৰণ আজিৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি তাৰ পিছতে ধনু ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱাৰীগণ মৰণত এক পদুষ আজি সূৰ্য উদয় হ'ব 6:12 সূৰ্যাস্ত সময় হ'ব 4:34 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব এই সময়খিনিত আপোনালোকে সাহসেৰে কিবা এটা কৰাৰ মানসিকতা থাকিব চিন্তা থাকিব আজি আপোনালোকৰ বিশেষকৈ বস্তুগত সাধনৰ দিশ হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে পুৱাৰ অভিজ্ঞতাৰ পৰা আপুনি সম্পূৰ্ণ লাভৱান হ'ব অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত যিখিনি আপোনালোকে পাব সেই কামৰ যি অভিজ্ঞতা যিখিনি আপোনালোকৰ নলেজ সেইখিনি আপোনালোকক বহুত বেছি হেল্পফুল হ'ব বুলি কৈছে সহায় কৰিব আৰু জ্যেষ্ঠ সদস্যসকলৰ মতামতক কিন্তু আপুনি সম্পূৰ্ণৰূপে সন্মান কৰা উচিত ডাঙৰ কোনো ব্যক্তিয়ে যদি কৰ্মৰ ক্ষেত্ৰত কিবা এটা পৰামৰ্শ দিয়ে কিবা এটা যদি আপোনালোকে কৰিবলৈ দিয়ে কিবা এটা গাইডেন্স প্ৰদান কৰে বা কথা ক'লে সেইখিনি আপোনালোকে শুনিবৰ চেষ্টা কৰক আৰু সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক ৰেসপেক্ট ভাৱটো মনত ৰাখিব সন্মানৰ ভাৱ আপোনালোকে ৰখা উচিত বুলি কৈছে যদি আপুনি ভ্ৰমণলৈ যাবলৈ সাজু হৈছে কিবা এটা ঠাইলৈ আপোনালোকে যাব বিচাৰিছে ভ্ৰমণ কৰিব বিচাৰিছে যিকোনো যাত্ৰা কৰিব বিচাৰিছে তেন্তে আপুনি অতি সাৱধানে কিন্তু গাড়ী মটৰ চলাব লাগে যদি বাহনখন লৈ যাব বিচাৰিছে কিন্তু সাৱধানে গাড়ী চলাব লাগিব নহলে কিছু সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখক আজি বিশেষকৈ পিতৃ মাতৃসকলে নিজৰ সন্তানক দিয়া যিকোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব লগা হ'ব পাৰে যদি আপোনালোকৰ সন্তানক কিবা এটা যদি কথা বতৰা দিছে কিবা এটা যদি প্ৰমিস কৰিছে সেইখিনি আপোনালোকক পূৰণ কৰিব লগা হ'ব পাৰে নহলে সমস্যাৰ সৃষ্টি হ'ব পাৰে কোনো কথাতে অটল থাকিব নালাগে বেছি এটা কথাতে আপোনালোকে আকুৰ গুছ হৈ লাগি নাথাকিব কিছুমান ক্ষেত্ৰত এৰাধৰা মাজেৰে চলিব লাগে নহলে সমস্যাবোৰ সৃষ্টি হ'ব পাৰে আৰু পাৰিবাৰিক বিষয়ত সম্পূৰ্ণ সজাগ হ'ব লাগে বুলি কৈছে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কিছুমান বটাৰে সন্মানিত হ'ব পাৰে কাৰোবাৰ মুখৰ যোগেদি বা কাৰোবাৰ কথা বতৰাৰ যোগেদি আপোনালোকে সন্মান লাভ কৰিব পাৰে বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত নলব আজি দিনটোৰ ভিতৰতে পাৰিবাৰিক আৰু ব্যক্তিগত কামকাজ যি আপোনালোকৰ কামকাজৰ সেইখিনি ধাৰা এটা দেখা পোৱা যাব সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত হৃদয়ৰ ব্যৱহাৰ কৰক বিশেষকৈ হৃদয় ব্যৱহাৰ কৰক মনৰ কথাখিনি শুনক প্ৰথমতে মনৰ মাইণ্ডৰ কথা শুনক তাৰ পিছত সিদ্ধান্তবোৰ ল'লে ভাল হ'ব বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ ভাল ফলাফল পোৱাৰ আশা কৰা হৈছে কোনোবা আধ্যাত্মিক স্থানত কিছু সময় কটালে আপোনালোকে নিজকে শান্তি অনুভৱ কৰিব বা আপুনি নিজকে শান্তি প্ৰদান কৰিব পাৰিব আৰু আপোনালোকৰ ব্যক্তিত্ব বিশেষকৈ ইতিবাচকভাৱে উন্নত হ'ব বুলি কৈছে কোনো ধৰ্মীয় স্থানত বা মন্দিৰে হওক বা আপোনালোকে কোনো বিশেষকৈ ভাল লগা পবিত্ৰ স্থানত আপোনালোকে কিছু যদি সময় অতিবাহিত কৰে অলপ সময় হলেও মানসিক শান্তি লাভ কৰিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ধ্যান ৰাখিব লাগিব আজি দিনটোত আনৰ কামত হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে কেৱল নিজৰ কামত মনোনিৱেশ কৰক আনৰ কামত আপোনালোকে বেছি গুৰুত্ব নিদিব নিজৰ কামকাজখিনি কেনেকৈ পৰিচালনা কৰি আগবাঢ়ি যাব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে ভাল হ'ব অসাৱধানতাৰ বাবে বিশেষ কামবোৰ অসম্পূৰ্ণ কৰি ৰাখিব অৰ্থাৎ কিছুমান ক্ষেত্ৰত আপোনালোকে যদি সাৱধান নহয় কামবোৰ কৰোঁতে কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে আৰু সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব বুলি কৈছে আজি যুৱক যুৱতীসকলে বন্ধৰ দিনবোৰ বিশেষকৈ বন্ধৰ দিনটোৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক বুলি কৈছে আজি ব্যৱসায়িক কামকাজ আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে ব্যৱসায়িক কাগজ পত্ৰ আৰু ফাইলসমূহ সংগঠিত কৰি ৰাখক অন্যথা কোনো লক্ষ্য আপোনালোকৰ চকুৰ পৰা নোহোৱা হৈ যাব পাৰে গতিকে কিছুমান অপৰচুনিটি বা সুযোগ সুবিধা আপোনালোকৰ বাবে আহিব পাৰে সেইখিনিও আপোনালোকে কিছুমান ক্ষেত্ৰত ধৰি ৰাখিব নোৱাৰিব পাৰে গতিকে কিছুমান ক্ষেত্ৰত আপোনালোকে এক্টিভ হৈ থাকিব লাগিব সক্ৰিয় হৈ থাকিব লাগিব বিপণন সম্পৰ্কীয় কামকাজ সময়মতে সম্পূৰ্ণ কৰা অৰ্থাৎ বিপণন সম্পৰ্কীয় যিখিনি কাম আছে সেইখিনি আপোনালোকক সময়মতে সম্পূৰ্ণ কৰিবলৈ কৈছে ভাল হ'ব
চৰকাৰী চাকৰিত নিয়োজিত লোকে দায়িত্বশীল কাম পাব পাৰে অৰ্থাৎ চৰকাৰী চাকৰিত যিসকল লোক আছে তেওঁলোকে কিবা এটা গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে আৰু সেই দায়িত্বখিনি পালেই সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰিব লাগে আজি পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ বাবে আনন্দৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো উত্তেজনা থাকিব পাৰে কিবা এটা সৰু সৰু কথাবোৰক লৈ পেলাই কিবা এটা তৰ্কৰ পেচাল হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কামৰ বোজাৰ বাবে বেছি যদি কামৰ বোজা লয় শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব শাৰীৰিকভাৱে আপোনালোকে ভাগৰুৱা অনুভৱ কৰিব পাৰে মানসিকভাৱে চিন্তা আহিব পাৰে টেনচন এটা থাকিব গতিকে বেছি কামৰ বোজা ল'ব নালাগে বুলি কৈছে আৰু নিজৰ বাবে কিছু সময় উলিয়াটো আজিৰ দিনটোত গুৰুত্বপূৰ্ণ নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো কিন্তু সময় দিব লাগিব সময় উলিয়াব লাগিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে নিশ্চয়কৈ মেঘ ৰাশি জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সদায় মনত সাহস ৰাখিব নিজে কিবা এটা কৰাৰ বাবে বিশেষকৈ চেষ্টা কৰক আগবাঢ়ি যাবৰ বাবে চেষ্টা অব্যাহত ৰাখক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে লাকি ৰং হ'ব বেঙুনীয়া ৰং আৰু লাকি নম্বৰ হ'ব 2 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা কৈছে যে আজিৰ দিনটোত অতিথি আগমনৰ বাবে ঘৰত আপুনি ব্যস্ত হৈ পৰিব বুলি কৈছে ব্যস্ততা এটা পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে ঘৰখনত মিতি কুটুমৰ মানুহ আজা চলিব পাৰে আজি আপোনালোকৰ বাবে আত্মবিশ্বাসেৰে ভৰা দিন হ'বলৈ গৈ আছে আপোনাৰ কিছুমান ডাঙৰ লক্ষ্য হয়তো সম্পূৰ্ণ হ'ব পাৰে কিবা এটা যদি লক্ষ্য আপোনালোকৰ আছিল এইম এটা আছিল সেই লক্ষ্যখিনি যেতিয়া সম্পূৰ্ণ হ'ব মনত বেছি আপোনালোকৰ সন্তুষ্টি অনুভৱ কৰিব বুলি কৈছে বহুত বেছি সন্তুষ্টি অনুভৱ কৰিব সহযোগিতাৰ আপোনালোকৰ অনুভূতি আপোনালোকৰ মনত থাকিব সহযোগিতাৰ তেনেকুৱা ধৰণৰ ভাৱবোৰ অনুভূতি তেনেকুৱা মনত আপোনালোকৰ মাইণ্ডত থাকিব বহুত বেছি হেল্পফুল হ'ব সেইখিনি আৰু মানুহে আপোনালোকৰ প্ৰশংসা কৰিব কিছুমান গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে হে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক কিছুমান মোস্ট ইম্পৰ্টেন্ট কিছুমান কথা বা ডিসকাস হ'ব পাৰে আলোচনা হ'ব পাৰে আৰু সেইখিনি অংশগ্ৰহণ কৰা আগভাগ লোৱা আপোনালোকে সুযোগ পাব পাৰে বুলি কৈছে আৰু আপুনি নিজৰ মতামত আগবঢ়াই যাব পাৰিব আপুনি আজি জনকল্যাণমূলক কামত জড়িত হোৱাৰ সুযোগ পাব কিছু লোকে কৈছে যে আজি জনকল্যাণমূলক মানুহৰ কল্যাণৰ হকে কিবা এটা কামত আপোনালোকে জড়িত হোৱা মানুহক উপকাৰ কৰা সহায় কৰাৰ কিবা এটা বিশেষকৈ তেনেকুৱা ধৰণৰ দায়িত্ব বা কামত আপোনালোকে জড়িত হোৱাৰ সুযোগ পাব পাৰে বুলি কৈছে সকলোকে সংযোগ কৰি আপুনি আগবাঢ়ি যাব কিছুমান নতুন মানুহ লগ পোৱা আপুনি সফল হ'ব বুলি কৈছে ব্যৱসায় কৰা মানুহৰ বাবে দিনটো আগৰ তুলনাত হ'ব ভাল অৰ্থাৎ যিসকলে বিজনেছ লাইনৰ লগত জড়িত ব্যৱসায় এটা কৰিছে বিজনেছ এটা কৰি আছে তেওঁলোকৰ বাবে দিনটো আগন্তুক যিকেইটা দিন আছে সেই দিনকেইটাৰ তুলনাত আজি দিনটোত অলপ হলেও ভাল হ'ব বুলি কৈছে কাৰণ বিশেষকৈ আপোনালোকে এই সময়খিনিত ভাল লাভ পোৱাৰ সম্ভাৱনা আছে ঘৰৰ মানুহখিনিৰ পৰা সাপোৰ্ট পাব সমৰ্থন পাব বিশেষকৈ যেতিয়া আপোনালোকৰ মনটো ভাল হৈ থাকিব কামখিনি যেতিয়া সুন্দৰভাৱে কৰিব পাৰিব আত্মবিশ্বাসৰ বলত সেইখিনি সম্ভৱ বুলি কৈছে আপোনালোকৰ পিতৃ-মাতৃৰ আশীৰ্বাদত আপোনালোকৰ যিকোনো বাকি থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আপোনালোকৰ পিতৃ-মাতৃৰ যেতিয়া সাপোৰ্ট দিব বিভিন্ন কৰ্মৰ ক্ষেত্ৰত বা আপোনালোকৰ ঘৰৰ অন্যান্য সদস্যসকলে যেতিয়া সাপোৰ্ট দিব তেতিয়া সেই কামখিনি যি ধৰণৰ আপোনালোকৰ কামখিনি পেন্ডিং ৰৈছিল বাকি ৰৈছিল সেই কামখিনি বিশেষকৈ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি পাৰিবাৰিক আৰু ব্যৱসায়িক কাম-কাজৰ মাজত ভাৰসাম্য বজাই ৰাখি সঠিক আপোনালোকৰ ব্যৱস্থা বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে বা ৰখাবলৈ পাৰিব ভৱিষ্যতৰ পৰিকল্পনাত মনোনিৱেশ কৰি যুৱক যুৱতীসকলে ভাল ফলাফল লাভ কৰিব অৰ্থাৎ কৈছে যে ভৱিষ্যতৰ পৰিকল্পনাত অৰ্থাৎ ফিউচাৰ প্লেনিং কৰি পেলাই কিবা এটা যদি কামত ভালদৰে মনোনিৱেশ কৰে গুৰুত্ব দিয়ে যুৱক যুৱতীসকলে যদি আগন্তুক কেৰিয়াৰৰ কথা চিন্তা কৰে আগত আহি থকা দিনবোৰৰ কথা চিন্তা কৰি যদি কিবা এটা কাম কৰে ভালদৰে যদি গুৰুত্ব দি কামখিনি কৰে নিশ্চয়কৈ যুৱক যুৱতীসকলে ভাল ফলাফল লাভ কৰিব পাৰে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত ব্যক্তিগত কথা কাৰোৰ আগত আপোনালোকে শ্বেয়াৰ নকৰিব নিজৰ পাৰ্সোনেল কথা ঘৰখনৰ কথা সকলো মানুহৰ আপোনালোকে কৈ দিব নালাগে প্ৰকাশ কৰিব নালাগে নিজৰ সিক্ৰেটবোৰ কিছুমান ক্ষেত্ৰত গোপনীয়তা অৱলম্বন কৰিব লাগে বুলি কৈছে অন্যথা কিছুমান ব্যক্তিয়ে কিছু সমস্যা আপোনালোকক দিব পাৰে অসুবিধাত পৰিব পাৰে আপুনি নিজেও গতিকে ধ্যান ৰাখিব আজি সম্পত্তিৰ সম্পৰ্কীয় যিকোনো কাম পিছুৱাই ৰাখক বুলি কৈছে গতিকে ধ্যান ৰাখক যিকোনো কাগজৰ কাম কৰি থাকোতে
প্ৰথমতে সঠিক গৱেষণা কৰক অৰ্থাৎ যিখিনি কাগজীয় কাম আপোনালোকৰ কাগজপত্ৰৰ কাম আছে নথিপত্ৰৰ কাম আছে সেই কামখিনি যেতিয়া আপোনালোকে কৰিব দিনটো ভাগত প্ৰথমতে সেইখিনি ভালদৰে চিন্তা কৰি ল'ব আৰু সঠিক আপোনালোকে সিদ্ধান্ত লৈহে কাগজ আপোনালোকৰ পত্ৰৰ কামখিনি কৰক বুলি কৈছে বা কিবা এটা মিষ্টেকো হ'ব পাৰে ভুলো হ'ব পাৰে গতিকে সকলো চাই চিতি ল'লে ভাল হ'ব ব্যৱসায়িক আপোনালোকৰ ক্ষেত্ৰত কৈছে যে কিছুদিনৰ পৰা ব্যৱসায়ত চলি থকা যি ধৰণৰ প্ৰত্যাহ্বান যি ধৰণৰ সমস্যা আজি বহু পৰিমাণে সমাধান হ'ব পাৰে অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত কিছুদিন ধৰি চলি থকা উত্তেজনাৰ সমাধান হ'ব অৰ্থাৎ ব্যৱসায় ক্ষেত্ৰত যদি আপোনালোকে অংশীদাৰৰ সৈতে যদি কিবা এটা ব্যৱসায় কৰিছে কিবা এটা যদি ভুল বুজাবুজি হৈছে আপোনালোকৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে ভুল বুজাবুজি হৈছে সেই ধৰণৰ উত্তেজনা সেই ধৰণৰ সমস্যাখিনি বিশেষকৈ সমাধান হ'ব পাৰে বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব আজি কৰ্মচাৰীসকলৰ লগত বিশেষকৈ ৰাজনীতি হ'ব পাৰে গতিকে ধ্যান ৰাখিব বৈবাহিক সম্পৰ্কত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব আৰু সম্পৰ্কত মধুৰতা থাকিব যদিহে আপোনালোকৰ মাজত কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনি সমাধান হ'ব বুলি কোৱা হৈছে আৰু প্ৰেমৰ সংগীৰ সৈতে আজি ভ্ৰমণৰ পৰিকল্পনাও থাকিব কিছু লোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোত কিছুদিনৰ পৰা চলি থকা শাৰীৰিক সমস্যাৰ পৰা আজি কিছু সকাহ পাব পাৰে আজি ঔষধৰ লগতে প্ৰাকৃতিক ঔষধৰ ওপৰতো বিশ্বাস ৰাখক বুলি কৈছে কিছু আপোনালোকে খোৱাবোৰৰ প্ৰতি আপোনালোকে সংযম হ'ব লাগিব সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে আজি বিশৰাশী জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব বেল আইকনটো দবাই দিবলৈ নেপাহৰিব তেতিয়া ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ আগতীয়াকৈ লাভ কৰি থাকিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি গ্ৰহৰ অৱস্থান সুখদায়ক হৈ আছে আজি আপোনালোকৰ কিছু সমস্যাৰ সমাধান হ'ব পাৰে অৰ্থাৎ এইকেইটা দিনত যদি কিবা এটা সমস্যা আপোনালোকে জৰ্জৰিত হৈছিল প্ৰব্লেম ফেচ কৰিছিল সেই ধৰণৰ সমস্যাখিনি সমাধান হ'ব পাৰে বুলি কৈছে আজি কিছু লোকে ফোন কল বা ইমেইলৰ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিব পাৰে যাৰ বাবে আপুনি অতি ইতিবাচক আৰু শক্তিশালী অনুভৱ কৰিব কৰবাত আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাটো সম্ভৱ অৰ্থাৎ কৰবাৰ পৰা যদি টকা পইচা পাব লগা আছিল বা আপোনালোকৰ টকা পইচা আবদ্ধ হৈ আছিল ফচি আছিল সেই ধৰণৰ টকা পইচাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি ধ্যান ৰাখিব লাগে অপ্ৰয়োজনীয় খৰচ বন্ধ কৰিব লাগে আৰু লগতে আপোনালোকৰ শুভাকাংক্ষী পৰামৰ্শ পালন কৰক অৰ্থাৎ কৈছে যে যধেমধে টকা পইচা খৰচ কৰিব নালাগে সেই ধৰণৰ অপ্ৰয়োজনীয় যিখিনি খৰচ যিখিনি কামত নাহে সেই ধৰণৰ খৰচ পাতিখিনি আপোনালোকে কমাব লাগিব বন্ধ কৰিব লাগিব আৰু আপোনালোকৰ শুভাকাংক্ষীয়ে যদি কিবা এটা পৰামৰ্শ দিয়ে ভাল এটা গাইডেন্স প্ৰদান কৰে ভাল কথা কয় সেইখিনি পালন কৰক শুনক বুলি কৈছে যিকোনো কামৰ সমস্যা বা বাধাৰ বাবে যুৱক যুৱতীসকলৰ মাজত কিছু হতাশাৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ যুৱক যুৱতীসকলে কিবা এটা কামৰ ক্ষেত্ৰত বিশেষকৈ সমস্যা বা বাধাৰ সন্মুখীন হ'লে যুৱক যুৱতীসকলৰ মনত কিছু হতাশাৰ সৃষ্টি হ'ব পাৰে যে কামখিনিৰ পৰা কিবা এটা অপকাৰ হ'ব নেকি কিবা এটা সমস্যা হ'ব নেকি একেবাৰে শেষ হ'ল নেকি তেনেকুৱা ধৰণৰ মনত বিভিন্ন ধৰণৰ নানান চিন্তা আপোনালোকৰ আহিব পাৰে গতিকে সেই নিগেটিভ বা আপোনালোকৰ নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰি কৰ্মৰ ক্ষেত্ৰত আপোনালোকে শান্তিপূৰ্ণভাৱে সিদ্ধান্তবোৰ ল'লে যিকোনো সিদ্ধান্ত ল'লে ভাল হ'ব বুলি কৈছে আজি ব্যৱসায়ত আপোনালোকৰ সামৰ্থ্যৰ বাবে বিশেষকৈ কামবোৰ দ্ৰুত গতিত আপোনালোকে আগবঢ়াই নিব পাৰিব আজি সম্পত্তিৰ ব্যৱসায়ত কিছু ব্যাঘাত জন্মিব পাৰে চৰকাৰী কৰ্মচাৰীৰ ওপৰত আজি বিশেষ কৰ্তৃপক্ষ আপোনালোকৰ দায়িত্ব দিব পাৰে কিবা এটা গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকক দিব পাৰে আজি প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালৰ কাম কাজত অৰিহণাৰ যোগালে শান্তিপূৰ্ণ পৰিৱেশ আপোনালোকে বজাই ৰাখিব অৰ্থাৎ পৰিয়ালৰ যিখিনি কাম কাজ আছে ফেমিলি যি ধৰণৰ কাম কাজ আছে সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে গুৰুত্ব সহকাৰে কামখিনি আগবঢ়াই নিয়ে পৰিচালনা কৰে নিজেও সেইখিনি লাগি ভাগি আপোনালোকে আগবঢ়াই নিয়ে বিশেষকৈ ঘৰখনত ফেমিলিত আপোনালোকৰ শান্তিপূৰ্ণ এটা পৰিৱেশ বিৰাজ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে আৰু সেইখিনি বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ পৰা বিশেষকৈ ছাপোৰ্ট বিশেষকৈ বা অনুমোদন আপোনালোকে লোৱাটোৱে এইটো এটা উপযুক্ত সময় বুলি কৈছে স্বাস্থ্য মোটামুটি ভালে হ'ব সাম্প্ৰতিক পৰিস্থিতি আৰু অত্যধিক কৰ্মৰ বোজাৰ বাবে মানসিক চাপে বিশেষকৈ আপোনালোকৰ মনত আধিপত্যৰ বিস্তাৰ কৰিব পাৰে গতিকে বেছি যেতিয়া কামৰ চাপ থাকিব সেইখিনি আপোনালোকৰ বিশেষকৈ টেনচনত পেলাব পাৰে চিন্তাৰ আপোনালোকৰ কাৰণ হ'ব পাৰে গতিকে কাম কাজখিনিৰ ক্ষেত্ৰতো আপোনালোকে জিৰণি ল'ব লাগিব ৰেষ্টৰ প্ৰয়োজন আছে বুলি কৈছে
আজি আপোনালোকৰ বাবে আৰাম আৰু সুবিধাৰ বৃদ্ধি আনিবলৈ গৈ আছে। ইটোৰ পিছত আপোনালোকে সেইটো ভাল খবৰ শুনিব পাব পাৰে। বিশেষকৈ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কামবোৰ কৰোঁতে কিন্তু সাৱধান হোৱাৰো প্ৰয়োজন আছে। আজি নিজৰ পৰিয়ালত কিছু আনন্দময় আৰু শুভ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে পৰিয়ালৰ সদস্যৰ বিশেষকৈ সঘনাই অহা যোৱা হ'ব পাৰে। ঘৰখনত যদি কিবা এটা অনুষ্ঠান হয়, কিবা এটা যদি ভাল আপোনালোকৰ অনুষ্ঠানৰ আয়োজন কৰে, শুভ অনুষ্ঠানৰ বিশেষকৈ আয়োজন কৰে, বিশেষকৈ ফেমিলি আপোনালোকৰ যিখিনি সদস্য আছে সেইখিনি মানুহ আহ যোৱা চলিব বুলি কৈছে। আহ যোৱা চলি থাকিব। আপুনি আপোনালোকৰ আৰাম বৃদ্ধিৰ বাবে যিমান পাৰে চেষ্টা কৰিব। আপুনি আপোনালোকৰ আজিৰ দিনটোৰ খাদ্যাভ্যাসৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে। নিজৰ স্বাস্থ্যৰ সম্পদ, গতিকে স্বাস্থ্যটো ভাল কৰি ৰাখিলেহে আপুনি আগবাঢ়িব পাৰিব। সেই ধৰণৰ কথাখিনি আপোনালোকৰ মনত ৰাখিব লাগিব। খাদ্যাভ্যাসৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। নিজকে সুস্থ কৰি ৰাখিব লাগিব, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি উপহাৰ হিচাপে কিছুমান মূল্যৱান বস্তু লাভ কৰিব পাৰে। আপুনি এটা ভাল প্ৰতিফলন দেখিব। আপুনি আপোনালোকৰ ল'ৰা ছোৱালীক মূল্যবোধ আৰু পৰম্পৰা শিকাব। আজিৰ দিনটোত ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকৰ দিনটো শুভ হওক। কৰ্কট ৰাশি। আজি সৃষ্টিশীল কামৰ লগত জড়িত হৈ নাম অৰ্জন কৰা দিন হ'ব। অৰ্থাৎ আপোনালোকে কৈছে যে এনেকুৱা ধৰণৰ সৃষ্টিশীল কামৰ লগত জড়িত হওক আৰু জড়িত হৈ আপোনালোকে নিজৰ সুনাম অৰ্জন কৰিব পৰা এটা ভাল দিন বুলি কৈছে। আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ দ্বাৰা আজি উপকৃত হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি পাৰস্পৰিক সহযোগিতাৰ অনুভূতি আপোনালোকৰ মনত থাকিব আৰু আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰাৰ বাবে যিমান পাৰে চেষ্টা কৰিব। আজি বয়োজ্যেষ্ঠসকলৰ লগত কথা পাতি থাকোঁতে, কোনো ডাঙৰ কোনো সদস্য বা ব্যক্তিৰ লগত যদি কথা পাতি থাকোঁতে কিন্তু আপোনালোকৰ কথা বতৰা আৰু আচৰণত মধুৰতা বজাই ৰাখিব লাগিব, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব। আপুনি হয়তো ইটোৰ পিছত কিছু ভাল খবৰ আপোনালোকে শুনিবলৈ লাভ কৰিব পাৰে, যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি আপোনালোকৰ বৈবাহিক জীৱনত ল'ৰা ছোৱালীৰ ফালৰ পৰা হয়তো কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে বুলি কৈছে। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজি দিনটো আৰম্ভণি হ'ব কিবা এটা সুখৰ অনুষ্ঠানেৰে, সুখৰ খবৰে বুলি কৈছে। দিনটো আৰম্ভণিৰ সময়ছোৱাত যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক। আজি আপোনালোকৰ কোনো ফোন কল আদিক বিশেষকৈ আওকাণ নকৰিব। ইম্পৰ্টেণ্ট কিছুমান ফোন কল আহিব পাৰে বা বাৰ্তা আহিব পাৰে, সেইখিনি ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰিব লাগিব। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত আপোনালোকৰ সম্পূৰ্ণ মনোযোগ ৰাখক বুলি কৈছে। এইখিনি ক্ষেত্ৰত যদি আপোনালোকে গুৰুত্ব দিয়ে নিশ্চয়কৈ সফল হ'ব, ভাল এটা প্ৰতিফলন দেখিব। আজি আনৰ কামত আপোনালোকৰ লগতে কৈছে যে আপোনালোকৰ ব্যক্তিগত আনৰ কামৰ লগতে কৈছে যে নিজৰ ব্যক্তিগত যিখিনি পাৰ্চনেল যিখিনি কাম আছে সেই কামখিনিও আপোনালোকে সুকলমে সমাধান কৰিব পাৰিব বা চলাই নিব পাৰিব। ব্যক্তিগত জীৱনত বিশেষকৈ বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। দিনটোত অলপ সাৱধান থাকিব লাগে। এই সময়খিনিত ধ্যান ৰাখক যে নিজৰ পাৰ্চনেল আপোনালোকৰ জীৱনত বেলেগ মানুহে যাতে হস্তক্ষেপ কৰিব নোৱাৰে, সুবিধা নাপায়, যাতে চান্স নাপায় বা সেইখিনি সুবিধা নিদিব বুলি কৈছে, নহ'লে কোনোবাই বিপথে আপোনালোকক পৰিচালিত কৰিব পাৰে, কিবা এটা সমস্যাত আবদ্ধ কৰাব পাৰে। গতিকে ধ্যান ৰাখিব। আজি কৈছে যে পাৰিবাৰিক বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ পাৰিবাৰিক অৰ্থাৎ ঘৰুৱাৰ কিছুমান কথা বতৰাক লৈ, টপিকক লৈ পেলাই ঘনিষ্ঠ আত্মীয়ৰ মাজত বিশেষকৈ কিবা এটা তৰ্কৰ পেচাল হোৱাৰ সম্ভাৱনা আছে। গতিকে ধ্যান দিব লাগিব। ব্যৱসায়িক কাম কাজত কিছু উত্থান পতন হ'ব বুলি কৈছে। ধৈৰ্য আৰু সংযমৰ দ্বাৰা উপযুক্ত ব্যৱস্থা বজাই ৰাখিব পাৰিব। আমদানি ৰপ্তানিৰ দৰে বিত্তীয় সম্পৰ্কীয় কামত অসাৱধান বা এলেহুৱা হ'ব নালাগে। যিসকলে আমদানি ৰপ্তানি বিশেষকৈ তেনেকুৱা ধৰণৰ বিত্তীয় সম্পৰ্কীয় যি ধৰণৰ কাম আছে, সেই কাম কাজখিনিৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব কৈছে। অসাৱধান হ'ব নালাগে, এলেহুৱা হ'ব নালাগে, নহ'লে নিজৰে সমস্যা হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সহায় আপোনালোকে আৰু পৰামৰ্শ লাভ কৰিব, যিখিনি আপোনালোকৰ বাবে উপকাৰী হ'ব। যেতিয়া আপোনালোকৰ জীৱনসংগীৰ পৰা কিবা এটা ছাপোৰ্ট পাব, ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ পৰা সহায় সহযোগিতা, পৰামৰ্শ, গাইডেন্সখিনি পাই থাকিব, বহুত বেছি আপোনালোকৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব পাৰে বুলি কৈছে। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সমৃদ্ধ আৰু তেলীয়া খাদ্য অৰ্থাৎ তেলজাতীয় খাদ্যবোৰ খোৱাটো বিশেষকৈ আপোনালোকৰ বাবে অলপ ক্ষতিকাৰক হ'ব পাৰে। গতিকে তেলীয়া খাদ্য বা মছলাজাতীয় খাদ্য আপোনালোকে খোৱাৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখক বুলি কৈছে।
কিছু লোকৰ আজিৰ দিনটোত মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বাঢ়ি অহাৰ বাবে দৈনন্দিন যি কাম কাজ আছে সেই কাম কাজত অলপ ব্যাঘাত জন্মাব পাৰে গতিকে অলপ ধ্যান দিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰিব লাগিব নিজৰ স্বাস্থ্যসন্মত নীতি নিয়মখিনি মানি চলক শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো সিংহ ৰাশি আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো গুৰুত্বপূৰ্ণ দিন আজি আপোনালোকৰ বাবে উপকাৰী দিন হ'ব বিশেষকৈ গুৰুত্বপূৰ্ণ বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন আছে হে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক যিকোনো সিদ্ধান্ত লওঁতে হওক ঘৰুৱাৰ ক্ষেত্ৰতে হওক মুঠৰ ওপৰত গুৰুত্বপূৰ্ণ যিখিনি বিষয় আছে টপিক আছে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ বজাই ৰাখক নিজৰ যিখিনি কৰণীয় কাম আছে নিজৰ যিখিনি কৰিব লগা কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব বজাই ৰাখিবলৈ কৈছে কোনো আইনীৰ বিষয়ত ভুল হ'লে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখক ভুল কৰাৰ পৰা বিশেষকৈ অলপ সতৰ্ক হৈ থাকক প্ৰতিকূল পৰিস্থিতিটো ধৈৰ্য বজাই ৰাখিব লাগিব যেনেকুৱা ধৰণৰ সিচুৱেশ্যন নহওক যেনেকুৱা ধৰণৰ সমস্যা নহওক কিয় সেই সময়খিনিত কিন্তু আপোনালোকে হতাশ হ'ব নালাগে ধৈৰ্য বজাই ৰাখি কামখিনি কৰিবৰ বাবে চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত কিছুমান ভাল নীতি গ্ৰহণ কৰিব পাৰে যেটো আপোনালোকৰ বাবে ভাল হ'ব আপুনি হয়তো বহিৰাজ্যত বাস কৰাৰ পৰিয়ালৰ পৰা বা অন্য ঠাইত আপোনালোকৰ মিতিৰ কুটুম যদি আছে সেই পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে আৰু আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ যদি আজি দিনটো তালিকা এখন বনাই লয় কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাখিনি সমাধান কৰিব আগবঢ়াই নি পেলাই যদি আপোনালোকে যায় সেইখিনি ক্ষেত্ৰত ভাল হ'ব তেতিয়াহে আপুনি সেইবোৰ বহুত পৰিমাণে সম্পূৰ্ণ কৰিব পাৰিব আৰু দৈনিক আপোনালোকে এই ধৰণৰ কামখিনিৰ পৰা বিশেষকৈ সমস্যা যদি হয় সেই সমস্যাখিনিৰ পৰা হাত সাৰিব পাৰিব গতিকে প্লেনিং মতে বা আপোনালোকে সিস্টেমেটিক্যালি কামখিনি যদি কৰে বা গতানুগতিকভাৱে কামখিনি যদি সুন্দৰকৈ কৰে চলাই নিয়ে নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে আজি বয়োজ্যেষ্ঠসকলৰ স্নেহ আৰু আশীৰ্বাদ থাকিব বুলি কৈছে আজি বৈজ্ঞানিক দৃষ্টিভংগী আৰু উন্নত চিন্তাধাৰাই আপোনালোকক আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুত বেছি হেল্প কৰিব সহায় কৰিব বুলি কৈছে যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় বাকি আছে কামকাজবোৰ বাকি আছে তেন্তে ইও আপোনালোকৰ এটা গতি লাভ কৰাৰ সম্ভাৱনা আছে আজি দিনটোত ধ্যান ৰাখিব লাগিব ভুল কামত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো কাৰণ নোহোৱাকৈ মানুহে আপোনালোকৰ বিৰুদ্ধে আহিব পাৰে গতিকে ধ্যান ৰাখক প্ৰতিটো কাম আপুনি অতি গুৰুত্ব সহকাৰে আৰু চিন্তা কৰিহে বা আপোনালোকে সেইখিনি ক্ষেত্ৰত কৰা উচিত বুলি কৈছে অলপ অসাৱধানতাৰ বাবে পৰিণতি মাৰাত্মক হ'ব পাৰে অলপ বেয়া সিচুৱেশ্যন আহিব পাৰে গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব আত্মীয়ৰ কোনো স্বাস্থ্যক লৈ আত্মীয় কোনো ব্যক্তি যদি আছে পৰিয়ালবৰ্গ তেওঁলোকৰ স্বাস্থ্যৰ কিবা এটা উত্তেজনা হ'ব পাৰে বা কিছু প্ৰব্লেম হ'ব পাৰে স্বাস্থ্যক লৈ আপোনালোকৰ চিন্তা হ'ব পাৰে বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় যিকোনো পৰিকল্পনাত কাম কৰিবলৈ অনুকূল সময় অৰ্থাৎ ব্যৱসায় সম্পৰ্কীয় যি ধৰণৰ কাম আছে সেইখিনি যদি পৰিকল্পনা কৰি কামখিনি কৰে আপোনালোকে যদি প্লেনিং মতে কামখিনি কৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বহুত পৰিমাণে ইতিবাচক ফলাফল পাব অভিজ্ঞ লোকৰ পৰাও বা জনাশুনা লোকৰ পৰাও আপোনালোকে সহায় লাভ কৰিব কিন্তু অংশীদাৰিত্বৰে সম্পৰ্কৰ কামতো কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে আপোনালোকৰ অংশীদাৰৰ সৈতে হওক বা পাৰ্টনাৰশ্বিপৰ লগত বিশেষ কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হ'ব পাৰে গতিকে সেই সময়খিনিত কিন্তু নিজৰ কথা বতৰাৰ মধুৰতা আনিব লাগে সংৰাগবোৰ বেছি কৰিব নালাগে গতিকে ধৈৰ্য বজাই ৰাখিব লাগিব পাৰিবাৰিক জীৱন বিশেষকৈ স্বাভাৱিক হৈ পৰিব বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণৰ সম্ভাৱনা আছে কিছু লোকৰ কিন্তু ইয়াৰ প্ৰভাৱ আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়টো পৰিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ কঁকাল আৰু পেটৰ বিষ হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে গুৰুত্ব দিয়ক এই সময়ছোৱাত কিন্তু আপোনালোকে গাড়ীখন চলাওঁতে বাহন আদি চলাওঁতে সাৱধানে চলাব লাগে বুলি কৈছে গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব বজাই ৰাখিব লাগিব ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে ভুল লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে ৰিসেন্টলি যদি আপোনালোকৰ এক্সাম আদি অনুষ্ঠিত হ'বলৈ গৈছে পঢ়া শুনাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকে নিজৰ মনত বিশেষকৈ সদায় কনফিডেন্স ৰাখিব কিবা এটা কৰাৰ আপোনালোকে চিন্তা কৰিব আগবাঢ়ি যাবৰ বাবে চিন্তা কৰক বুলি কৈছে সেলফ কনফিডেন্স যথেষ্ট পৰিমাণে প্ৰয়োজন আছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে কন্যা ৰাশি
আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ ঘৰখনত উপস্থিত হ'ব পাৰে ঘনিষ্ঠ কোনো আত্মীয় যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত কোনো বিষয় কাম বা আপোনালোকৰ চলি আছে তেন্তে আজি তাৰ সমাধান পোৱা যাব পাৰে যাৰ বাবে আপুনি মানসিক শান্তি আপোনালোকে লাভ কৰিব যি ধৰণৰ টেনচন যি ধৰণৰ চিন্তা আপোনালোকৰ বহু দিনৰ পৰা বহুত বেছি অসুবিধা দি আছিল সেই ধৰণৰ চিন্তাবোৰৰ পৰা বিশেষকৈ অলপ হ'লেও সকাহ পাব পাৰে বুলি কৈছে আজি ল'ৰা ছোৱালীয়ে নিজৰ কাম কাজ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা দেখি বিশেষকৈ পিতৃ মাতৃয়ে বা বিবাহিত যিসকল লোক আছে তেওঁলোকে শিথিল আৰু সকাহ অনুভৱ কৰিব বুলি কৈছে ধ্যান ৰাখক আজিৰ দিনটোত পৰিয়ালৰ কাম কাজত অৰিহণা যোগোৱা আপোনাৰ যিকোনো বিশেষ বস্তু হেৰুৱা বুলি আপুনি অলপ চিন্তিত হৈ পৰিব পাৰে গতিকে যথাযথ আপোনালোকে যত্ন ল'ব লাগে সাৱধান হ'ব লাগে যদি কিবা কাৰণত আপুনি ঋণ লোৱাৰ পৰিস্থিতি সৃষ্টি হৈছে তেন্তে আপোনালোকৰ সামৰ্থ্যতকৈ অধিক ঋণ লোৱাটোৱে কিন্তু আপোনালোকক বিপদত পেলাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব জোখতকৈ বেছি আপোনালোকে ধাৰলৈ টকা পইচা নল'ব নহ'লে কিবা সমস্যাত আবদ্ধ হৈ পৰিবলগীয়া হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে অলপ সতৰ্কতা অৱলম্বন কৰক সিদ্ধান্তবোৰ লওঁতে আপোনালোকে চাই চিতি ল'লে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰে আজিৰ দিনটোত তেন্তে প্ৰথমতে ইয়াৰ সকলো দিশৰ বিষয় বা সকলো দিশ ভালদৰে চিন্তা কৰক ভাল দিশ আপোনালোকৰ বেয়া দিশ নিগেটিভ পজিটিভ ইতিবাচক নেতিবাচক সকলো দিশ আপোনালোকৰ মুঠৰ ওপৰত সেইখিনি ধ্যান দিব লাগিব আৰু লগতে পাৰিলে জ্যেষ্ঠ লোকৰ পৰা পথ প্ৰদৰ্শন লওক বুলি কৈছে আজি পৰিয়ালত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব এজন প্ৰিয়ৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ অধিক মধুৰ হৈ পৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ ইতিবাচক মনোভাৱ থকাটো অতিকৈ প্ৰয়োজনীয় প্ৰকৃতিৰ সৈতেও কিছু সময় কটাক বুলি কৈছে মানসিক শান্তি লাভ কৰিব ভাল এটা প্ৰতিফলন আপোনালোকে দেখিব এই সময়খিনিত কিন্তু কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে এই সময়ত ধৈৰ্যৰ প্ৰয়োজন আছে এই সময়ত নিজৰ বিশেষকৈ সিদ্ধান্তবোৰ লওঁতে অলপ সতৰ্কতা অৱলম্বন কৰক আজি আপোনালোকৰ বাবে অনুকূল দিন হ'ব আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতিৰ বাবে যি চেষ্টা কৰক সেইখিনি ক্ষেত্ৰত নিশ্চিতভাৱে সফলতা লাভ কৰিব আজি কিছু আপোনজনক লগ পাব আৰু চৰকাৰী কামত বিশেষকৈ শিথিলতা পৰিহাৰ কৰিব লাগিব পুৰণি আঁচনি এখনৰ পৰা বা পুৰণি আপোনালোকে কিছুমান বিনিয়োগৰ পৰা আপোনালোকে ভাল সুবিধা পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়িক পৰিকল্পনাই গতি লাভ কৰিব পাৰে যি ধৰণৰ পৰিকল্পনা ব্যৱসায়িত কৰিব সেইখিনিয়ে বহুত বেছি আপোনালোকক সাকসেছৰ দিশত লৈ যাব সফলতাৰ দিশত লৈ যাব কিছু কামৰ কথা চিন্তা আপোনালোকৰ ভাবি থাকিব লাগিব ল'ৰা ছোৱালীৰ সংগত কিছু গুৰুত্ব দিব লাগে নহ'লে কোনো অন্যায় দিশে তেওঁলোকে আগবাঢ়িব পাৰে যদি আপুনি আগতে কিছু ঋণ লৈছিল তেন্তে আজি আপুনি বহুত পৰিমাণে ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰতো সফল হ'ব পাৰে বুলি কৈছে আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদিহে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক তুলা ৰাশি নিজৰ দৈনন্দিন কাম কাজৰ বাহিৰেও নিশ্চিতভাৱে নিজৰ বাবে কিছু সময় আপোনালোকে কটাক বুলি কৈছে শাৰীৰিকভাৱে আপোনালোকে মানসিকভাৱে ষ্ট্ৰং হৈ থাকিবৰ বাবে চেষ্টা কৰক গ্ৰহৰ অৱস্থান অনুকূল হৈছে ইয়াৰ সঠিক আপোনালোকে যদি ব্যৱহাৰ কৰে নিশ্চয়কৈ উপকৃত হ'ব ধৈৰ্য আৰু শান্তি বজাই ৰাখি পুনৰ নিজৰ ভিতৰত নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব আজি ধ্যান ৰাখক দুপৰীয়াৰ কিবা এটা কাৰণত বিতকৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে কোনো ব্যক্তিৰ সৈতে কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক গতিকে ধ্যান ৰাখক ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত কিছু সমস্যা আহিব পাৰে কিন্তু আপোনালোকৰ পৰামৰ্শ আৰু সহযোগিতাই তেওঁলোকৰ সমস্যাবোৰ হ্ৰাস কৰিব পাৰে কমাব পাৰে বুলি কৈছে এই সময়খিনিত যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ কিছু চিন্তিত হৈ পৰিব নিজৰ কেৰিয়াৰৰ কথা ভাবিব নিজৰ জীৱনটোৰ কথা ভাবি বহুত বেছি টেনচনত বা চিন্তাত পৰিব পাৰে কিন্তু ধৈৰ্য বজাই ৰাখি নিজৰ কৰণীয় কামখিনি কৰি যাবৰ বাবে চেষ্টা কৰিব লাগিব নিশ্চয়কৈ এটা আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায় সম্পৰ্কীয় যি আপোনালোকৰ পাব্লিক ডিলিং হওক মানুহৰ সৈতে যি ধৰণৰ আপোনালোকে কথা বতৰা যিখিনি আপোনালোকে বস্তু বাহানিৰ প্ৰতি আপোনালোকে যি দায়িত্ব সেইখিনি আপোনালোকে ক্ষেত্ৰত গুৰুত্ব দিব লাগিব মাৰ্কেটিং কামত সফলতা লাভ কৰিব পাৰে বেছিভাগ কাম ঘৰৰ পৰাই কিছু লোকে ফোন কল যোগে কৰিব পাৰে আজি ঋণৰ লেনদেন তৎক্ষণাত নকৰিব ধন কাকো তৎক্ষণাত ধাৰলৈ নিদিব নহ'লে আবদ্ধ হৈ পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত ৰক্ষণাবেক্ষণৰ সন্দৰ্ভত ব্যস্ততাপূৰ্ণ ৰুটিন হ'ব
আজি ঘৰখনত সুখ আৰু শান্তি থাকিব। অবিবাহিত লোকৰ বাবে এটা ভাল বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব পাৰে, ইজনে সিজনৰ অনুভৱক বুজি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো, তেওঁলোকৰ হেল্থৰ যত্ন লোৱাটো, কেয়াৰ লোৱাটো নিশ্চিত কৰক বুলি কৈছে। অন্যথা পৰিস্থিতি গুৰুত্ব হৈ পৰিব পাৰে। গতিকে তেওঁলোকৰ হেল্থৰ যদি প্ৰব্লেম হয়, সমস্যা হয়, নিশ্চয়কৈ চিকিৎসকৰ বা ডাক্তৰৰ পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে। এই সময়খিনি তুলা ৰাশি জাতক জাতিকাসকলৰ কৈছে যে কঠোৰ পৰিশ্ৰমৰ দিন হ'ব, যিহেতু আজি কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকে আকাংক্ষিত ফলাফল লাভ কৰিব। ৰাজনীতিত কাম কৰাৰ লোকসকলৰ পদবী আৰু প্ৰতিপত্তি বৃদ্ধি পাব আৰু সকলোৰে সহযোগিতা আৰু সমৰ্থন আপোনালোকৰ লগত থাকিব বুলি কৈছে। প্ৰতিযোগিতাৰ অনুভূতি আপোনালোকৰ মনত থাকিব। কম্পিটিশ্যনৰ যি ধৰণৰ ভাৱ বা আপোনালোকৰ মুড এটা থাকিব বুলি কৈছে। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়ত সাৱধান হ'ব লাগিব আৰু আপোনালোকৰ যিকোনো ডাঙৰ লক্ষ্য সহজে পূৰণ কৰিব পাৰিব। আপুনি হয়তো কিছু ডাঙৰ কৃতিত্ব লাভ কৰিব পাৰে। বিভিন্ন বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন আছে। যদি আপুনি আপোনালোকৰ সন্তানৰ আৰ্থিক বিশেষকৈ সাহায্যৰ বিশেষকৈ যিকোনো দায়িত্ব দিয়ে তেন্তে তেওঁলোকে সেই দায়িত্বখিনি পালন কৰিব। যিখিনি কৰ্তব্য তেওঁলোকৰ আছে সেইখিনি তেওঁলোকে কৰ্তব্যখিনি সুন্দৰভাৱে পালন কৰিব। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব। এটা আপোনালোকৰ লাইকে আমাৰ মনোবল বঢ়োৱাত সহায় কৰে। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। বৃশ্চিক ৰাশি গ্ৰহৰ অৱস্থান অনুকূল। আজি শিশুসকলৰ পৰাও কিছু ভাল খবৰ পোৱাৰ বাবে বা ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আনকি কৈছে যে সাংসাৰিক কাম কাজতো আপুনি সম্ভৱপৰ উত্তম পদ্ধতিৰে কিছুমান গুৰুত্ব দায়িত্ব পালন কৰিব পাৰিব। ধ্যান ৰাখক অপ্ৰয়োজনীয় নেতিবাচক কথাবোৰক, যি ধৰণৰ অৰ্থহীন কথাবোৰক, বিশেষকৈ নেতিবাচক কথাবোৰক আপোনালোকে নিগেটিভ কথাবোৰক আওকাণ কৰিবলৈ চেষ্টা কৰক। সামান্য ভুল বুজাবুজিৰ বাবে ঘনিষ্ঠ বন্ধুৱে হওক বা আপোনালোকৰ ভাই ভনীৰ সৈতে হওক বা কোনো ঘৰৰ কোনো সদস্যৰ লগতে হওক সম্পৰ্ক বিনষ্ট হ'ব পাৰে, তৰ্ক পেচাল হ'ব পাৰে সামান্য ভুল বুজাবুজিৰ বাবে। গতিকে এনে পৰিস্থিতিত আপোনালোকে নিজকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে। তৰ্ক পেচাল কৰিব নালাগে। নৰ্মেলি প্ৰব্লেমখিনি বা সমস্যাখিনি সমাধানৰ বাবে চেষ্টা কৰক। আজি মানসিক চাপে বা মানসিক চিন্তাই আপোনালোকক আগুৰি ধৰিবলৈ নিদিব। ই আপোনালোকৰ কৰ্ম সমতাটো বা নিজৰ কৰ্মৰ ক্ষেত্ৰতো অলপ নিগেটিভ প্ৰভাৱ পেলাব পাৰে। কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত অনুশাসন আৰু নিয়ন্ত্ৰণ বজাই ৰখাৰ প্ৰয়োজন আছে। আজি সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক। ইয়াৰ দ্বাৰা সেই লোকসকলে সম্পূৰ্ণ শক্তিৰে কামৰ দিশত বিশেষকৈ মনোনিৱেশ কৰিব পাৰিব। আজি সময়মতে ধন লাভ কৰা হ'ব। অৰ্থাৎ ক'ৰবাৰ পৰা যদি টকা পইচা পাব লগা আছিল বা আপুনি দি থৈ দিছিল, সেই ধন পোৱাৰ সম্ভাৱনা আছে আৰু তাৰ বাবে আপোনালোকে অলপ সংগ্ৰামো কৰিবলগীয়া হ'ব পাৰে। আজি কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ এইটোৱে কৈছে যে আপোনালোকে যে কিবা এটা সমস্যাত যদি পৰে, আজি দিনটো কিবা এটা যদি বিপদতো পৰে, কিবা এটা সিদ্ধান্ত লওঁতে যদি কনফিউজন লাগি আছে, সন্দেহ আছে যে এই সিদ্ধান্তটো ল'লে ভুল হ'ব পাৰে, বাই মিষ্টেক আপোনালোকৰ হ'ব পাৰে। গতিকে জীৱনসংগী যদি আপোনালোকৰ পৰামৰ্শ লয়, আপোনালোকৰ পাৰ্টনাৰৰ পৰা যদি পৰামৰ্শ লয় কিবা এটা, সেইখিনি ক্ষেত্ৰত বহুত বেছি হেল্পফুল হ'ব, উপকাৰী বুলি প্ৰমাণিত হ'ব বা সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায়ক হ'ব। আজি ঘৰখনত সুখকৰ ব্যৱস্থা থাকিব। ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব। গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব। কিছু লোকৰ কাহ চৰ্দি আৰু ডিঙিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে। গতিকে সঠিক চিকিৎসা নিশ্চিতভাৱে গ্ৰহণ কৰক আৰু ঠাণ্ডাৰ পৰা আপোনালোকে বাছি চলক বুলি কৈছে। ভাল হ'ব। আজি আপোনালোকৰ ভাগ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এটা ভাল দিন হ'ব। সকলোকে সংযোগ কৰাত আপুনি সফল হ'ব। কিছুমান মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। কিবা এটা ভাল খবৰ শুনিব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু উপাৰ্জন বৃদ্ধি পাই আপুনি সুখী অনুভৱ কৰিব। আপোনালোকৰ সম্পূৰ্ণ গুৰুত্ব উচ্চ শিক্ষাৰ পৰা থাকিব। আপোনালোকৰ কিছুমান নতুন বাধাও আহিব পাৰে, সেই বাধাখিনি অতিক্ৰম কৰি আগবাঢ়িব। আজি কৈছে যে ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ বৰ আগ্ৰহ থাকিব। ভগৱানৰ প্ৰতি আস্থা ভক্তি থাকিব আৰু সেইখিনি মানসিক শান্তি দিব বুলি কৈছে।
আপুনি আপোনালোকৰ এটা মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় কামৰ সন্দৰ্ভত পিতৃ মাতৃ বা ঘৰৰ অন্যান্য সদস্যসকলৰ পৰা কিছু পৰামৰ্শ লৈ আগবঢ়াই নিয়াটো বা আগবাঢ়ি যোৱাটো ভাল হ'ব বুলি কৈছে আপোনালোকৰ বাবে বহুত বেছি হেল্পফুল হ'ব উপকাৰী বুলি প্ৰমাণিত হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চয়কৈ ফলাফল আপোনালোকৰ ফালে হ'ব গতিকে ষ্টাডিৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক আগন্তুক আহি থকা দিনবোৰ আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ধনুৰাশি আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ধনুৰাশি জাতক জাতিকাসকলে আপোনালোকৰ কোনো কাম বিশেষকৈ অসাৱধানতাৰে যদি কৰে বিশেষকৈ সমস্যা হ'ব পাৰে গতিকে কৈছে যে সাৱধানতাৰে নিজৰ কামখিনি কৰাৰ দিন হ'ব পৰিয়ালৰ সদস্যৰ পৰা যথেষ্ট সহায় আৰু সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপুনি আপোনালোকৰ কামত স্পষ্টতা বজাই ৰাখিব লাগে যিকোনো কাম কৰোঁতে সকলো পৰিষ্কাৰ কৰি নিয়াৰিকৈ স্বচ্ছভাৱে কৰিব লাগে ভাল হ'ব নহলে সমস্যাৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ ব্যক্তিগত প্ৰচেষ্টাই আজি ভাল ফল দিব যিকোনো কামত উদ্ভৱ হোৱা সমস্যাৰ প্ৰতি বিশেষকৈ আপুনি সাৱধান হ'ব লাগিব আৰু যিকোনো বিপদজনক কামত অংশগ্ৰহণ বা অংশ লোৱাৰ বিৰত থাকিব লাগিব অংশগ্ৰহণ কৰা আৰু আপোনালোকৰ কামবোৰ চিন্তাশীলভাৱে আগবঢ়াই নিলে আপোনালোকৰ বাবে ভাল হ'ব অৰ্থাৎ কৈছে যে যিকোনো বিপদজনক কামত বা দেখিছে অলপ ৰিস্ক আছে কামখিনিৰ ক্ষেত্ৰত কিন্তু সেই ধৰণৰ কামৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু কামবোৰ কৰোঁতে চিন্তাশীলভাৱে ভাবি চিন্তি কামখিনি কৰিবলৈ কৈছে নহলে সমস্যা হ'ব যদি ভাবি চিন্তি কামখিনি কৰে আপোনালোকৰ বাবে ভাল হ'ব আজি আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব খৰচ আপোনালোকৰ কিমান কৰিছে ইনকাম কিমান হৈছে সেইখিনি আপোনালোকে চাব লাগিব অন্যথা সমস্যাৰ সৃষ্টি হ'ব পাৰে বাজেটত আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে গতিকে ধনুৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব আপোনালোকৰ সপোন আৰু কল্পনাক বাস্তৱায়িত কৰাৰ বাবে এক সুবৰ্ণৰ সুযোগ বুলি কৈছে নিজৰ সপোন ভাবি থকা যিখিনি কল্পনা আছে সেই কল্পনা বা সপোনবোৰক আপোনালোকে বাস্তৱত বিশেষকৈ সেইখিনি হাতে কামে কৰাৰ বাবে এটা সুবৰ্ণ সুযোগ পাব পাৰে সময় বুলি কৈছে বিত্তীয় বিনিয়োগৰ সৈতে জড়িত বিষয়টো ইতিবাচক সময় খৰচ কৰা হ'ব ভাল হ'ব সমাজত উপযুক্ত সন্মান থাকিব বিশেষ সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ আপোনালোকৰ প্ৰয়োজনীয় কিছুমান সামগ্ৰী ক্ৰয় কৰাৰ এটা সম্ভৱ বুলি কৈছে কিবা এটা ভুলৰ বাবে আজিৰ দিনটোত ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ খঙৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিবা এটা যদি মিষ্টেক হয় সেই মিষ্টেকখিনিৰ বাবে বা ভুলৰ বাবে কোনো জ্যেষ্ঠ ব্যক্তি খং কৰিব পাৰে কিবা এটা গালি গালাজ দিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব গতিকে সেইখিনি আপোনালোকে কিছুমান ক্ষেত্ৰত ইগনোৰ কৰিব লাগিব ভুলবোৰ স্বীকাৰ কৰক বুলি কৈছে যদি মিষ্টেক হয় মানসিক শান্তি বজাই ৰাখিবলৈ কিছু সময় আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজত কটাক বুলি কৈছে অৰ্থাৎ মানসিকভাৱে যদি আপোনালোকৰ টেনচন আছিল কিবা এটা চিন্তা আছিল সেইখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ বা শান্তি আপোনালোকে পাবলৈ হ'লে কিছু আধ্যাত্মিক হওক ধৰ্মীয় যি কাম-কাজ আছে সেইখিনি ক্ষেত্ৰত কটাক বুলি কৈছে ভাল হ'ব বুলি কৈছে আজি দিনটোত অলপ গুৰুত্ব দিয়া বিষয়টো হৈছে কাম-কাজৰ প্ৰতি আগ্ৰহী বিশেষকৈ নহ'ব যিখিনি কামত আপোনালোকৰ অলপ সমস্যা হ'ব পাৰে অৰ্থাৎ বিপদজনক কামৰ পৰা দূৰত্ব বজাই ৰাখক ব্যৱসায়ত যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে আজি কোনো বিশেষ কামৰ সন্দৰ্ভত আপুনি তাৎক্ষণিকভাৱে তৎক্ষণাত সিদ্ধান্ত ল'ব লগা হ'ব পাৰে যদিহে অংশীদাৰিত্বৰ গঠনৰ পৰিকল্পনা আছে আজিৰ দিনটোত ইয়াৰ সৈতে জড়িত যিকোনো কামত সফলতা লাভ কৰিব পাৰে পৰিয়ালত সুখৰ পৰিৱেশ থাকিব পাৰস্পৰিক ভুল বুজাবুজিৰ সমাধান হ'ব বিবাহৰ যোগ্য লোকৰ মাজত সম্পৰ্ক বিশেষকৈ তেনেকুৱা ধৰণৰ আলোচনা হ'ব পাৰে গুৰুত্বপূৰ্ণ বা বিবাহৰ বাবে কিবা এটা প্ৰস্তাৱো আহিব পাৰে ঘৰৰ কোনো সদস্যৰ বাবে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অসন্তুলিত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিনৰ পৰা খোৱা বোৱাৰ আপোনালোকে যদি ঠিক নকৰে দৈনন্দিন জীৱনত নিজৰ যি ৰুটিন আছে সেইখিনি যদি ফ'ল' নকৰে পেটৰ বিষ হ'ব পাৰে খোৱা বোৱাৰ সময় আপোনালোকৰ টাইম টেবুল নিমিলিলে পেটৰ বিষ হ'ব পাৰে সমস্যা হ'ব পাৰে কিছু লোকৰ মূৰৰ বিষৰ সমস্যা হ'ব পাৰে আজিৰ দিনটোত গতিকে সংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ মকৰ ৰাশি জাতক জাতিকাসকলৰ এটা সুখদায়ক গ্ৰহৰ অৱস্থান সৃষ্টি হৈছে আজি সঠিক সময়ত সঠিক সিদ্ধান্তহে
লোৱাৰ আপোনালোকৰ প্ৰয়োজন আছে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অক্লান্তভাৱে কাম কৰক বুলি কৈছে সফলতা নিশ্চিত ছাত্ৰ-ছাত্ৰীসকলে এটা বিশেষ বিষয়ৰ সৈতে জড়িত তেওঁলোকৰ চলি থকা সমস্যাৰ সমাধান পাব পাৰে আজি টকা পইচাৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ লগত বিচ্ছিন্নতা হোৱাৰ সম্ভাৱনা আছে কিন্তু অন্যমনস্ক হোৱাৰ পৰিৱৰ্তে আজি দিনটোৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক বিশেষকৈ ধৈৰ্য ধৰি কামখিনি কৰক বুলি কৈছে এনে পৰিস্থিতিত মানুহ বিশেষকৈ আপোনালোকৰ নেতিবাচক প্ৰকৃতিৰ কাম-কাজৰ পৰা দূৰত্ব বজাই ৰাখক অৰ্থাৎ নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰাখক আৰু কাম-কাজৰ পৰা বিশেষকৈ অলপ সাৱধান হওক বুলি কৈছে অনৈতিক কামত আপোনালোকে যোগদান নকৰিব ব্যৱসায় সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত প্ৰথমতে ইয়াৰ সকলো দিশৰ বিষয়ে চিন্তা কৰক আমদানি ৰপ্তানিৰ সম্পৰ্কৰ কামতো গুৰুত্বপূৰ্ণ আৰু ডাঙৰ প্ৰকল্প পৰা যাব পাৰে কিন্তু অফিচত বা কৰ্মক্ষেত্ৰত চলি থকা ৰাজনীতিৰ বাবে চৰকাৰী নিয়োজিত লোকে অশান্তি পাব পাৰে পৰিয়ালৰ সদস্য আৰু ল'ৰা-ছোৱালীৰ লগত প্ৰচুৰ পৰিমাণে সময় কটাব লাগে ইয়াৰ দ্বাৰা আপোনালোকে বহুত বেছি শান্তি লাভ কৰিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক মনোভাৱৰ মানুহৰ সংগত থাকিলে মানসিক শান্তি আৰু সকাহ পাব বুলি কৈছে লগতে আপোনালোকে ধ্যান ধাৰণা আপোনালোকে কৰিব লাগিব এক্সাৰসাইজ কৰিব লাগিব ব্যায়াম কৰিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব বুলি কৈছে নিজৰ হেলথৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত আপোনালোকে ল'ব নালাগে নহলে কিবা এটা সমস্যাত আপোনালোকে আবদ্ধ হৈ পৰিব লগা হ'ব পাৰে বুলি কৈছে এই সময়খিনিত নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব আজি কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শ উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিব আজি আপোনালোকৰ দীৰ্ঘদিন ধৰি বাকি থকা কিছুমান কাম সম্পূৰ্ণ হোৱা দেখা পোৱা যাব বুলি কৈছে আজি আপোনালোকৰ নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়িব লাগিব আজি আপোনালোকৰ ঘৰখনৰ সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰিব পৰা দিন হ'ব কৰ্মক্ষেত্ৰত দলীয় কামৰ লগত জড়িত যদি কিছুমান কাম কৰিছে কাম কৰি থাকোঁতে আপোনাৰ কামখিনি সহজে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে কোনো সমস্যাৰ সৃষ্টি হ'লে সিনিয়ৰসকলৰ সৈতে আপোনালোকে ডিসকাস কৰিব আলোচনাৰ মাধ্যমেৰে সমস্যাখিনি সমাধান কৰিব পাৰিলে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মকৰ ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাইছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি আপোনালোকৰ বাবে কিন্তু খৰচৰে ভৰা দিন হ'ব খৰচ পাতি হ'ব বুলি কৈছে আপোনাৰ বৃদ্ধি পোৱা খৰচৰ বাবে আপুনি চিন্তিত হ'ব কৰ্মৰ ক্ষেত্ৰত সময়মতে নিজৰ দায়িত্ব পালন কৰিব লাগে নহলে সমস্যাৰ সৃষ্টি হ'ব পাৰে অচিনাকি মানুহক বিশ্বাস কৰিলে আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে কিছুমান নতুন সম্পৰ্কৰ বিশেষকৈ সহজে প্ৰতিষ্ঠা কৰিব পাৰিব খৰখেদাকো আৰু আবেগিকভাৱে যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়বোৰে গতি লাভ কৰিব পাৰে যেটো আপোনালোকৰ বাবে ভাল হ'ব তেজৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব কঠোৰ পৰিশ্ৰম কৰি আপুনি ভাল ফলাফল বা ভাল সফলতা লাভ কৰিব চাকৰিত কাম কৰাৰ লোকসকলে কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব আজি আপোনালোকৰ বাবে দীৰ্ঘদিন ধৰি বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে ভাল দিন হ'ব বুলি কৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব আজি কিছু প্ৰত্যাহ্বান আহিব পাৰে কিছু আপোনালোকৰ সমস্যা আহিব পাৰে কিন্তু তথাপিও আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে যিকোনো কঠিন কামত উপনীত হ'ব পাৰিব যদি আপুনি ঘৰখনৰ বাবে কোনো বিশেষ বস্তু ইত্যাদি কিনাৰ কথা ভাবিছে ক্ৰয় কৰিম বুলি ভাবিছে এটো এটা উত্তম সময় বুলি কৈছে আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতিও আপোনালোকে আগ্ৰহ প্ৰকাশ কৰা দেখা পোৱা যাব ধ্যান ৰাখিব ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু আত্মীয়ৰ সৈতে সম্পৰ্ক আন্তৰিকতাৰে আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে কোনো সমস্যা হ'লে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ মনোবল কমি যাবলৈ নিদিব আজি ব্যৱসায়িক কাম-কাজৰ আয়োজন কৰা হ'ব বিত্তৰ সৈতে জড়িত চলি থকা সমস্যাসমূহ সমাধান হ'ব পাৰে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত বিসংগতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে নতুন কামৰ বাবে যি আপোনালোকে চেষ্টা কৰা সেই চেষ্টা কৰাৰখিনি বিশেষকৈ সফল হ'ব বা চেষ্টা কৰাৰ লোকসকলে ভাল কামৰ বাবে পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কিছু সময় উলিয়াই ঘৰখনতো আপোনালোকে সময় দিব লাগিব সম্ভালিবলৈ চেষ্টা কৰক ইয়াৰ লগে লগে ঘৰৰ পৰিৱেশ সুখদায়ক আৰু মৰমেৰে ভৰা হৈ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত ঋতুভিত্তিক ৰোগ হ'ব পাৰে নিজৰ সঠিক যত্ন লওক
অসাৱধানতাৰ ক্ষতিকাৰক হ'ব পাৰে গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে সাৱধানতাৰ অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি আজি ছুটিত আপোনালোকে কটাব কিছু স্মৰণীয় মুহূৰ্তত আপুনি কোনো পৰিয়ালৰ অৰ্থাৎ সম্পৰ্কৰ যি ধৰণৰ সমস্যা সেই সমস্যাখিনি সমাধান কৰিব সিদ্ধান্ত সকলোৰে বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আপুনি আপোনালোকৰ যিকোনো সমস্যাৰ সমাধান পাব পাৰে যদি সম্পত্তিৰ লগত জড়িত কোনো পৰিকল্পনা কৰা হয় তেন্তে আজি ইয়াৰ সৈতে জড়িত সিদ্ধান্ত ল'ব পৰা যাব বুলি কৈছে দুপৰীয়াৰ কিছু প্ৰতিকূলতা আহিব কিন্তু আতংকিত হোৱাৰ পৰিৱৰ্তে আপুনি শান্তিপূৰ্ণভাৱে উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰিব লাগিব ধৈৰ্য ধৰিব ল'ৰা-ছোৱালী বা শিশুৰ সমস্যা বুজিব আৰু তাৰ সমাধান বিচাৰি উলিয়াব এই সময়ত যিকোনো ভ্ৰমণ বিশেষকৈ সম্ভৱ ধনৰ অপচয় বুলি কৈছে কিছু ক্ষেত্ৰত সময় অপচয় ধনৰ অপচয় বুলি কৈছে ব্যৱসায়ত কিছু বাধা আহিব পাৰে যাৰ বাবে কিছু কাম বন্ধ হ'ব পাৰে যিকোনো নতুন কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ অংশীদাৰীত্বৰ সম্পৰ্কৰ ব্যৱসায়িক কাৰ্যকলাপ এতিয়াৰ বাবে একে থাকিব আৰু এই সময়খিনিত কৈছে যে বিশেষকৈ ধৈৰ্য বজাই ৰাখিব লাগিব সঠিক সমাধান পালে আপোনালোকৰ আপোনালোকৰ নিজৰ লগতে বিশেষকৈ চৰ্চা হ'ব বুলি কৈছে পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব অসাৰ বন্ধুত্বৰ পৰা নিজকে আঁতৰাই ৰাখক স্বাস্থ্য ভাল হ'ব পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বাবে বিশেষকৈ ৰুটিনত কিছু ব্যাঘাত জন্মিব পাৰে গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি মীন ৰাশি জাতক জাতিকাসকলৰ দীৰ্ঘদিন ধৰি বাকি থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এটা ভাল সময় আপোনালোকৰ আপোনালোকৰ যি দক্ষতা আপোনালোকৰ বাঢ়িব বুলি কৈছে আৰু সৰু কথাবোৰ ধৰি নাৰাখিব আৰু সৰুবোৰৰ ভুলবোৰৰ বিশেষকৈ সৰুৱে যদি কিবা এটা ভুলো কৰে সেই ভুলবোৰ মহানতাৰে আপোনালোকে ক্ষমা কৰি দিলে ভাল হ'ব আপোনালোকৰ ব্যৱসায়ত আহি থকা সমস্যাৰ পৰা আপুনি সকাহ পাব সকলোকে লগত লৈ যোৱাৰ চেষ্টাত আপুনি সফল হ'ব পাৰে আপোনাৰ আপোন কিছুমান মানুহক লগ পাব পাৰে যেটো ভাল হ'ব জ্যেষ্ঠ সদস্যসকলৰ কথাত আপুনি সম্পূৰ্ণ মনোযোগ দিব আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ চিন্তা থাকিব বুলি কৈছে এই সময়খিনিত কিন্তু তেওঁলোকৰ বিশেষকৈ অভাৱবোৰ তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক জ্যেষ্ঠ সদস্যসকলৰ কথাত আপুনি সম্পূৰ্ণ মনোযোগ দিব আপোনালোকৰ সন্তানৰ কেৰিয়াৰ সন্দৰ্ভত আপুনি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বিশেষকৈ বাবে পথ প্ৰশস্ত হ'ব বুলি কৈছে আপোনালোকৰ আৰু আপুনি হয়তো কিছু পুৰণি ভুলৰ বাবে আপুনি অনুশোচনা কৰিব পাৰে গতিকে কিছুমান ক্ষেত্ৰত মনটো অলপ বেয়া লাগি থাকিব পাৰে হতাশাৰ অনুভৱ কৰিব পাৰে গতিকে নিজৰ সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 বন্ধুসকল যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায়